আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ মেছেজ আমাৰ চেণ্ট্ৰেল কমিটিয়ে ফৰৱাৰ্ড কৰিছে আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে আমাৰ টিউটৰ শিক্ষকসকলৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে কি ধৰণৰ পদক্ষেপ লৈছে সেই বিষয়ে তেখেতসকলে আমাক অৱগত কৰিছে সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই ভিডিঅ' শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে ইয়াত সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ নটিচ আৰু তেখেতসকলে এইখিনি নটিচ পাব্লিছ কৰিছে 2/2/2024 আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে এইখিনি পাব্লিছ কৰিছে ইয়াত উল্লেখ কৰিছে যে 2024 চনৰ ফেব্ৰুৱাৰী 1 তাৰিখে সন্থাৰ এখনি গুৰুত্বপূৰ্ণ সভা গুগল মিট যোগে সম্পন্ন হয় আমাৰ চেণ্ট্ৰেল কমিটিৰ আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে এটা গুৰুত্বপূৰ্ণ তেখেতসকলৰ গুগল মিট সভা সম্পন্ন হয় বুলি ইয়াত উল্লেখ কৰিছে আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলৰ মাজত ইয়াত লিখিছে সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই সভাপতিত্বত সম্পন্ন সভাপতি কেন্দ্ৰীয় সমিতিয়ে আৰু প্ৰায় সমূহ জিলা সমিতি সভাপতি সম্পাদক অথবা কাৰ্যনিৰ্বাহক সদস্যাই অংশগ্ৰহণ কৰে আমাৰ সেই সভাত আমাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই সভাপতিত্বত সম্পন্ন সভাপতি কেন্দ্ৰীয় সমিতি আৰু প্ৰায় সমূহ জিলা সমিতিৰ সভাপতি সম্পাদক অথবা কাৰ্যনিৰ্বাহক সদস্য অংশগ্ৰহণ কৰে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে আজিৰ সভাত বিশেষভাৱে অহা 5 ফেব্ৰুৱাৰী তাৰিখটোক লৈ আলোচনা কৰা হয় অহা 5 ফেব্ৰুৱাৰী তাৰিখে আমাক যিহেতু অসম চৰকাৰে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই আমাৰ অহা 5 ফেব্ৰুৱাৰী তাৰিখটো তেখেতসকলে কি ধৰণে আমাৰ টিউটৰ শিক্ষকসকলৰ পালন কৰা হ'ব বা টিউটৰ শিক্ষকসকলে সেই অহা 5 ফেব্ৰুৱাৰী তাৰিখে কেনেকুৱা সিদ্ধান্ত লৈছে সেইখিনি আমাক জনাইছে আৰু সেই সন্দৰ্ভত তেখেতসকলে আলোচনাত মিলিত হৈছিলে আৰু ইয়াত লিখিছে আজিৰ সভাত নিম্নলিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় বিশেষকৈ আজিৰ সভাত তলত যিখিনি সিদ্ধান্ত মানে লৈছিলে সেইখিনি গ্ৰহণ কৰা হৈছে বুলি কৈছে এক নম্বৰ তেখেতসকলে এই সিদ্ধান্তত আহিছিলে যে অহা 5 ফেব্ৰুৱাৰী তাৰিখত সোমবাৰে সংস্থাৰ প্ৰতিগৰাকী টিউটৰে কৰ্মৰ পৰা বিৰত থাকিব উক্ত দিনা কৰ্মবিৰতি ঘোষণা কৰাৰ সিদ্ধান্ত আৰু মানে অহা 5 ফেব্ৰুৱাৰী তাৰিখে আমাৰ টিউটৰ শিক্ষকসকলে কৰ্মবিৰতি হিচাপে পালন কৰিব লাগিব আমি কৰ্মৰ পৰা সেইদিনা বিৰত থাকিব লাগিব ইয়াত বুলি উল্লেখ কৰিছে চেণ্ট্ৰেল কমিটি আৰু 2 নম্বৰ লিখিছে তেখেতসকলে কৰ্মবিৰতি পালন কৰাৰ সন্দৰ্ভত সূচনা প্ৰাথমিক শিক্ষা সঞ্চালকালয় শিক্ষা সচিবালয় আৰু সংশ্লিষ্ট সকলো পক্ষলৈ প্ৰদান কৰাৰ সিদ্ধান্ত আৰু সেই যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে 5 ফেব্ৰুৱাৰী তাৰিখে কৰ্মবিৰতি পালন কৰা হ'ব আৰু সেই কৰ্মবিৰতি পালন কৰাৰ যিখিনি আমাৰ টিউটৰ শিক্ষকসকলে যুঁজাক কৰিছে সেইখিনিৰ স্মাৰকপত্ৰ আপোনাৰ আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু শিক্ষা সচিবালয়লৈ সেইখিনি প্ৰেৰণ কৰা হ'ব বুলি কৈছে আমি টিউটৰ শিক্ষকসকলে যে অহা আপোনাৰ 5 ফেব্ৰুৱাৰী তাৰিখে যে কৰ্মবিৰতি পালন কৰিছে সেইখিনি আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ উপৰিও শিক্ষা সচিবালয় আৰু সংশ্লিষ্ট সকলো পক্ষলৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কৈছে আৰু 3 নম্বৰ তেখেতসকলে উল্লেখ কৰিছে যে 3 তাৰিখে গুৱাহাটী কাৰ্যালয়লৈ গৈ খা খবৰ লোৱা আৰু সংবাদ মাধ্যম যোগে প্ৰচাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত আৰু যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অসম চৰকাৰে সমাধান কৰিবলৈ বা বিভাগীয় পক্ষে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰাজি সমাধান কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰচেষ্টা লৈছে বা আমাৰ দৰমহা নিৰীক্ষণৰ কথাটো কি হৈছে শিক্ষা উপদেষ্টা যিখিনি আমাৰ দৰমহা নিৰীক্ষণ কৰি এইখিনি অসম চৰকাৰে প্ৰেৰণ কৰিছিলে প্ৰস্তাৱ লৈছিলে সেইখিনি খা খবৰ লোৱাৰ বাবে তেখেতসকলে অহা 3 ফেব্ৰুৱাৰী তাৰিখে কাৰ্যালয় গৈ খা খবৰ লোৱা হ'ব বুলি কৈছে আৰু সেই যিখিনি খা খবৰ পায় সেইখিনি সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলে প্ৰচাৰ কৰিব বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক জনোৱা হ'ব আৰু শেষত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ মুখ্য সাধাৰণ সম্পাদক ভুৱন শৰ্মা ছাৰৰ ইয়াত নাম আছে নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেইখিনি চেণ্ট্ৰেল কমিটিৰ দ্বাৰা সেইখিনি প্ৰকাশ কৰাইছে আৰু যিহেতু তেখেতসকলৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ চেণ্ট্ৰেল কমিটি আৰু জিলা কমিটিৰ বিষয়ববীয়াসকলৰ মাজত এটা গুগল মিটৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছিলে আৰু সেই সভাতেই আমাৰ পৰা অহা 5 ফেব্ৰুৱাৰী তাৰিখটো কৰ্মবিৰতি হিচাপে পালন কৰা হ'ব বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু কৰ্মবিৰতি পালন কৰা যিখিনি আমাৰ সন্দৰ্ভত আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু শিক্ষা সচিবালয় আৰু সংশ্লিষ্ট পক্ষলৈ তেখেতসকলে এইখিনি প্ৰদান কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়ে নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো যেন অতি সোনকালে সমাধান হওক সেই আশা ৰাখিছোঁ আৰু যাতে নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো গুৰুত্ব দি আমাৰ যিহেতু অহা 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বিধানসভা বাজেট আছে আৰু সেই বিধানসভা বাজেটত যেন আমাৰ সমস্যাখিনি সমাধান কৰা এটা পণ্য অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে যেন ওলায় আৰু সেই আশা ৰাখিছোঁ আৰু আজি ভিডিঅ'টো ইমান শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম